5 লাখ টকাত কংগ্ৰেছৰ টিকট বিক্ৰীৰ অভিযোগ ৰাজহুৱা সভাত ব্লক কংগ্ৰেছৰ সভাপতিৰ বিস্ফোৰণ ভিডিঅ' ভাইৰেলৰ পিছতেই কংগ্ৰেছ মহলত তীব্ৰ জোকাৰণি এই টিকেটটো 5 লাখত বিক্ৰী হৈছিল যোৱা নিৰ্বাচনত যোৱা পঞ্চায়ত নিৰ্বাচনত 5 লাখ টকাত বিক্ৰী হৈছিল কংগ্ৰেছৰ টিকট কংগ্ৰেছ নেতৃত্বৰ সন্মুখতেই ৰাজহুৱা সভাত টিকট বিক্ৰীৰ কথা অকমত স্বীকাৰোক্তি যোগীজান ব্লক কংগ্ৰেছৰ সভাপতি নুৰ আহমেদৰ টিকট বিক্ৰীৰ ভাষ্য ভাইৰেল হোৱাৰ পিছতেই তীব্ৰ জোকাৰণিৰ সৃষ্টি হৈছে কংগ্ৰেছ মহলত এই বিতৰ্কত প্ৰয়াত প্ৰাক্তন মন্ত্ৰী অৰ্ধেন্দু কুমাৰ দেকো সাঙুৰি ললে নুৰ আহমেদে বিচাৰ মোৰ ওচৰত যায় দাদা আপুনি টিকেট দিছে প্ৰেসিডেন্টজন কত গল আপুনি টিকেট দিছে প্ৰেসিডেন্টজন কত গল এই টিকেটটো 5 লাখত বিক্ৰী হৈছিল যোৱা নিৰ্বাচনত আপোনালোকে জানে যিজনে টকালি দিছিল লিডাৰৰ হাতত লিডাৰজন এতিয়া শশানত যিজনে দিছিলে সেইজন এতিয়া কব্ৰস্থানত আপোনালোকে বিচাৰিছিল নতুন ক্যান্ডিডেট লাগে নতুন প্ৰজন্ম লাগে যিজনে দিছিলে সেইজন এতিয়া কব্ৰস্থানত ইফালে ৰাজহুৱা সভাত নুৰ আহমেদৰ এই বক্তব্যৰ পাছতে সভাত উপস্থিত থকা প্ৰদেশ কংগ্ৰেছৰ সম্পাদক ৰেহান উদ্দিনেও অস্বস্তি প্ৰকাশ কৰে এই ঘটনাৰ পাছতে নুৰ আহমেদৰ বিৰুদ্ধে লিখিত অভিযোগ দাখিল কৰিছে কংগ্ৰেছ দলৰ একাংশ জিলা পৰ্যায়ৰ নেতাই প্ৰাক্তন মন্ত্ৰীৰ বিষয়ে কৈছে প্ৰাক্তন মন্ত্ৰীয়ে 5 লাখ টকা লৈছে তেওঁৰ সন্মুখতে তেওঁ জানে তেওঁৰ মুখৰ পৰা ওলাইছে বস্তুটো গতিকে উচ্চ পদ কংগ্ৰেছৰ উচ্চ স্তৰীয় বিষয়ববীয়াই এইটো একশন ল'ব লাগে ব্লক কংগ্ৰেছৰ সভাপতি নুৰ আহমেদৰ বক্তব্যৰ পাছত এতিয়া ৰাজ্যিক নেতৃত্বই কি প্ৰতিক্ৰিয়া প্ৰকাশ কৰে সেয়া হ'ব লক্ষণীয় দবকাৰ পৰা আব্দুল হাকিমৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট 5 লাখ টকাত কংগ্ৰেছৰ টিকট বিক্ৰীৰ অভিযোগ ৰাজহুৱা সভাত ব্লক কংগ্ৰেছৰ সভাপতিৰ বিস্ফোৰণ ভিডিঅ' ভাইৰেলৰ পিছতেই কংগ্ৰেছ মহলত তীব্ৰ জোকাৰণি এই টিকেটটো 5 লাখত বিক্ৰী হৈছিল যোৱা নিৰ্বাচনত যোৱা পঞ্চায়ত নিৰ্বাচনত 5 লাখ টকাত বিক্ৰী হৈছিল কংগ্ৰেছৰ টিকট কংগ্ৰেছ নেতৃত্বৰ সন্মুখতেই ৰাজহুৱা সভাত টিকট বিক্ৰীৰ কথা অকমত স্বীকাৰোক্তি যোগীজান ব্লক কংগ্ৰেছৰ সভাপতি নুৰ আহমেদৰ টিকট বিক্ৰীৰ ভাষ্য ভাইৰেল হোৱাৰ পিছতেই তীব্ৰ জোকাৰণিৰ সৃষ্টি হৈছে কংগ্ৰেছ মহলত এই বিতৰ্কত প্ৰয়াত প্ৰাক্তন মন্ত্ৰী অৰ্ধেন্দু কুমাৰ দেকো সাঙুৰি ললে নুৰ আহমেদে বিচাৰ মোৰ ওচৰত যায় দাদা আপুনি টিকেট দিছে প্ৰেসিডেন্টজন কত গল আপুনি টিকেট দিছে প্ৰেসিডেন্টজন কত গল এই টিকেটটো 5 লাখত বিক্ৰী হৈছিল যোৱা নিৰ্বাচনত আপোনালোকে জানে যিজনে টকালি দিছিল লিডাৰৰ হাতত লিডাৰজন এতিয়া শশানত যিজনে দিছিলে সেইজন এতিয়া কব্ৰস্থানত আপোনালোকে বিচাৰিছিল নতুন ক্যান্ডিডেট লাগে নতুন প্ৰজন্ম লাগে যিজনে দিছিলে সেইজন এতিয়া কব্ৰস্থানত ইফালে ৰাজহুৱা সভাত নুৰ আহমেদৰ এই বক্তব্যৰ পাছতে সভাত উপস্থিত থকা প্ৰদেশ কংগ্ৰেছৰ সম্পাদক ৰেহান উদ্দিনেও অস্বস্তি প্ৰকাশ কৰে এই ঘটনাৰ পাছতে নুৰ আহমেদৰ বিৰুদ্ধে লিখিত অভিযোগ দাখিল কৰিছে কংগ্ৰেছ দলৰ একাংশ জিলা পৰ্যায়ৰ নেতাই প্ৰাক্তন মন্ত্ৰীৰ বিষয়ে কৈছে প্ৰাক্তন মন্ত্ৰীয়ে 5 লাখ টকা লৈছে তেওঁৰ সন্মুখতে তেওঁ জানে তেওঁৰ মুখৰ পৰা ওলাইছে বস্তুটো গতিকে উচ্চ পদ কংগ্ৰেছৰ উচ্চ স্তৰীয় বিষয়ববীয়াই এইটো একশন ল'ব লাগে ব্লক কংগ্ৰেছৰ সভাপতি নুৰ আহমেদৰ বক্তব্যৰ পাছত এতিয়া ৰাজ্যিক নেতৃত্বই কি প্ৰতিক্ৰিয়া প্ৰকাশ কৰে সেয়া হ'ব লক্ষণীয় দবকাৰ পৰা আব্দুল হাকিমৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ